সদায় শুনি আহিছোঁ বিয়াৰ পিছৰ জীৱনটো বৰ কষ্টকৰ। মানুহে প্ৰায় কয় যে কন্যা বিয়া হোৱাৰ পিছত পৰ হৈ পৰে আৰু জীয়েক বোৱাৰী হৈ শহুৱেকৰ ঘৰলৈ গ'লেই প্ৰাপ্য মৰম নাপায়। কিন্তু এইটো ক্ষেত্ৰত মই নিজকে অতি ভাগ্যৱান বুলি গণ্য কৰোঁ যে ইমান মৰমীয়াল এখন ঘৰ পাইছোঁ। শহুৰৰ ঘৰখনত মাত্ৰ 3জন মানুহ আছিল। শহুৰ দেউতা, স্বামীৰ ভনীয়েক আৰু স্বামী সকলোৱে বৰ মৰমীয়াল আছিল। মোৰ শহুৰ দেউতাৰ স্বভাৱ অতি সহজ সৰল আছিল। তেওঁ অতি কম কথা কৈছিল আৰু যেতিয়া কৈছিল তেতিয়া তেওঁ অতি কোমল মাতেৰে কথাবিলাক কৈছিল। সদায় চকু দুটা তললৈ নমাই ৰাখিছিল। শহুৰ দেউতাই জোৰেৰে কথা কোৱা মই শুনাই নাছিলোঁ। আজি মই ৰন্ধা বঢ়া শেষ কৰি সোনকালে পাকঘৰৰ পৰা ওলাই আহিছিলোঁ আৰু মোৰ স্বামী অহালৈ অপেক্ষা কৰি আছিলোঁ। তেতিয়া হঠাতে প্ৰচণ্ড বৰষুণ হ'বলৈ ধৰিলে। মই মোৰ স্বামীক লৈ তেতিয়া বহুত চিন্তা কৰিবলৈ ধৰিছিলোঁ। সেইবাবে মই এতিয়া চিন্তা কৰিছিলোঁ তেওঁ এতিয়া কেনেকৈ ঘৰ আহি পাবহি বুলি। শাওণ মাহ আছিল। দুপৰীয়াৰ পৰা প্ৰচণ্ড বৰষুণ দি আছিল। বৰষুণ ইমান জোৰেৰে দি আছিল যেন বন্ধ হোৱাৰ নামেই লোৱা নাছিল। মোৰ বজ্ৰপাত আৰু বিজুলীৰ চিকমিকনিত বৰ ভয় লাগিবলৈ ধৰিছিল। বিয়া হোৱাৰ পিছত এই জাকেই আছিল মোৰ প্ৰথম বৰষুণ আৰু মই ভাবিছিলোঁ যে স্বামীৰ লগত বিয়াৰ পিছত প্ৰথম বৰষুণজাক মই বৰ এনজয় কৰিম। কিন্তু সন্ধিয়া ওচৰ চাপি অহাৰ লগে লগে মোৰ স্বামীয়ে ফোন কৰি ক'লে যে বতৰটো অত্যন্ত বেয়া আৰু বৰষুণজাকে সকলো ৰাস্তা বন্ধ কৰি দিছে। সেইবাবে আজি তেওঁ ঘৰলৈ আহিবলৈ নোৱাৰিব চাগে। নিজৰ অফিচতে থাকিব আৰু বৰষুণ বন্ধ হোৱাৰ পিছতহে ঘৰলৈ উভতি অহাৰ কথাটো কৈছিল। কথাটো শুনাৰ পিছত মই আতংকিত হৈ পৰিলোঁ। খৰধৰকৈ শহুৰ দেউতাক ক'বলৈ গ'লোঁ যে আজি নিতিন ঘৰলৈ নাহে। শহুৰ দেউতাই ক'লে যে চিন্তা নকৰিবা বোৱাৰী, তোমাৰ ৰুমলৈ গৈ তুমি এতিয়া শুই থাকা। বাৰিষাৰ সময়ত নিতিন সাধাৰণতে অফিচতে থাকে। তেওঁ কোৱাৰ পিছত মই মোৰ কোঠালৈ উভতি আহিলোঁ। কিন্তু এই নিশাটো ইমানেই ভয়ংকৰ আছিল যে সময়খিনি যেন পাৰেই হোৱা নাছিল। এতিয়া ঘণ্টাৰ পিছত ঘণ্টা ধৰি অবিৰমভাৱে বৰষুণ দি আছিল আৰু বিজুলী ঢেৰেকনিৰ শব্দই মোক বৰ ভয় খুৱাইছিল। বিচনাৰ এটা চুকত কোচ খাই মই এতিয়া শুই পৰিছিলোঁ। খিৰিকীৰে বিজুলী পোহৰ জিলিকি থকা মই স্পষ্টকৈ দেখা পালোঁ আৰু মই মোৰ কোঠাত অকলে থাকিব নোৱাৰিছিলোঁ। গতিকে মই ভাবিলোঁ ননদ সীমাৰ লগত তাইৰ কোঠাত থকাটোৱেই ভাল হ'ব। ভয়ে ভয়ে মই তাইৰ কোঠাৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। মোৰ কোঠাটো আছিল ওপৰ মহলাত। সীমাৰ কোঠাটো তলৰ মহলাত আছিল, ঠিক শহুৰ দেউতাৰ কোঠাৰ কাষতে। আৰু সেইকাৰণে চাগে মোৰ বেছিকৈ ভয় অনুভৱ হৈছিল, কাৰণ মই ওপৰত অকলেই আছিলোঁ। বৰষুণৰ কাৰণে আমি ঘৰৰ বেছিভাগ লাইট অফ কৰিয়েই ৰাখিছিলোঁ। ননদৰ কোঠাৰ পৰাই মই যেতিয়া দৰ্জাখনত হাত লগালোঁ তেতিয়া হয়তো দৰ্জাখন ভিতৰৰ পৰা বন্ধ কৰি থোৱা নাছিল। সেইকাৰণে লাহে লাহে দৰ্জাখন খোল খাই গৈছিল। মোৰ ননদ সীমাৰ কোঠাত এটা নাইট বাল্ব জ্বলি আছিল। দুৱাৰখন খুলি সন্মুখৰ দৃশ্যটোৱে মোৰ গাৰ নোম শিয়ৰাই উঠালে। মই ভাবিছিলোঁ হয়তো কিবা এটা ভুল বুজিছোঁ, কিন্তু মই যি দেখিছোঁ সেয়া কেনেকৈ ভুল হ'ব পাৰে। সীমাই তেতিয়া কেঁকাই আছিল আৰু তাই নিজকে মোৰ শহুৰৰ পৰা বচাবলৈ বিচাৰিছিল। এই সকলোবোৰ দেখি মই ভয় খাইছিলোঁ। এগৰাকী পিতৃ হৈ নিজৰ জীয়েকৰ লগত এনে অন্যায় কেনেকৈ কৰিব পাৰে। সেই মুহূৰ্তত শহুৰক যেন অত্যাচাৰ কৰি থকা বনৰীয়া জন্তু এটা যেন লাগিবলৈ ধৰিছিল। শাহুমাৰ মৃত্যু হোৱা বহু বছৰ হ'ল আৰু ইফালে সীমাই নিষ্ঠুৰতাৰ বলি হ'ল কেতিয়াৰ পৰা মই জনা নাছিলোঁ। আজিহে বুজিলোঁ আচলতে সীমাই ইমান মনটো মাৰি কিয় থাকে। আজি তাইৰ নিস্তব্ধ অৱস্থাৰ আঁৰৰ কাৰণটো জানিব পাৰিলোঁ। তাইৰ হেৰাই যোৱা চকু দুটাৰ আঁৰত কি ৰহস্য আছিল মই গম পালোঁ। প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কাহিনীটো খুব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আশা কৰোঁ আপোনালোকে খুব ধ্যান দি শুনিবলৈ চেষ্টা কৰি যাব। আহক এতিয়া পুনৰ কাহিনীটোৰ মাজলৈ ঘূৰি যাওঁ। মোৰ নাম ৰশ্মি। 4 মাহ আগতে এই ঘৰলৈ বিয়া হৈ আহিছিলোঁ। নিতিনে মোক বিয়া এখনত দেখিছিল আৰু তাতেই মোক ভাল লাগিছিল। ইয়াৰ পিছত মোৰ বাবে বিয়াৰ প্ৰস্তাৱ পঠিয়াই দিলে। মোৰ পৰিয়ালে নিতিনৰ বিষয়ে তদন্ত কৰি গম পালে যে ল'ৰাজনৰ পৰিয়ালটো খুবেই ভাল। ব্যৱসায়ী আৰু এটা আড়ম্বৰপূৰ্ণ অঞ্চলত বসবাস কৰে। তেওঁলোকে বিয়াত সন্মতি দিলে আৰু আমাৰ প্ৰস্তাৱ চূড়ান্ত হ'ল। প্ৰস্তাৱটো চূড়ান্ত হোৱাৰ পিছত আমি প্ৰায় ফোনত কথা পাতিছিলোঁ আৰু ইজনে সিজনক বুজিবলৈ বহু চেষ্টা কৰিছিলোঁ, কাৰণ আমি দুয়োজনে ভৱিষ্যতৰ জীৱনটো একেলগে কটাব লাগিব। এমাহৰ ভিতৰতে আমাৰ বিয়া ঠিক হ'ল। বিয়াৰ আগতেই মই ভাবিছিলোঁ যে সীমাৰ কাৰণে মই কিছু সমস্যাৰ সন্মুখীন হ'ব লাগিব বুলি। কিন্তু সীমা আন ভনীয়েকৰ দৰে একেবাৰে নাছিল। তাই আছিল অতি সহজ সৰল ছোৱালী। তাই সদায় নিস্তব্ধ আছিল, নিজৰ কামত গুৰুত্ব দিছিল আৰু বেছিভাগেই নিজৰ কোঠাত সোমাই আছিল। মই যেতিয়াই তাইক জোৰকৈ কোঠাৰ পৰা উলিয়াই আনিছিলোঁ
তেতিয়াই তাই কিবা এটা কাম কৰি লগে লগে নিজৰ কোঠালৈ উভতি গৈছিল। কেতিয়াবা কেতিয়াবা খাবলৈও মই তাইক বাৰে বাৰে মাতিব লগা হৈছিল আৰু তাই খাই শেষ হোৱাৰ লগে লগে দৌৰি নিজৰ ৰুমলৈ গুচি গৈছিল। এনেকুৱা লাগিছিল যেন তাইৰ কোঠাত কিবা এটা গোপন ৰহস্য লুকাই থোৱা আছে। শহুৰ দেউতাই সদায় কৈছিল যে তাইৰ ৰুমত সকলো সময়তে নাথাকি বাহিৰলৈ ওলাই আহি আমাৰ লগত সময় কটাবলৈ, কিন্তু সীমাই কেতিয়াও তেওঁৰ কথাৰ কোনো সঁহাৰিয়ে নিদিলে। মই তাইৰ লগত কথা পাতিব বিচাৰিলে তাই কয় যে মোৰ এতিয়া পঢ়িব লাগে। কথাটো ময়ো মানি লওঁ, কিন্তু মই কেতিয়াও তাইক একো কোৱা নাছিলোঁ। সন্ধিয়া অফিচৰ পৰা অহাৰ পিছত মই নিতিনক সুধিছিলোঁ, তোমাৰ ভনী সীমাই সদায় ইমান চুপ হৈ থাকে কিয়? এই কথাত তেতিয়া নিতিনে কৈছিল যে তাই আগতে তেনেকুৱা নাছিল। মাৰ মৃত্যুৰ পিছত তাই একেবাৰে অকলশৰীয়া হৈ পৰিছিল আৰু পৰিস্থিতিয়ে তাইক এনেকুৱা কৰি তুলিছিল। মা জীয়াই থাকোঁতে তাই সকলোৰে লগত ভালদৰে মিলি গৈছিল, কিন্তু এতিয়া তাই সম্পূৰ্ণ সলনি হৈ গৈছে। তাইক বেছিকৈ তুমি একো নক'বা। দেউতাই তাইৰ বহুত যত্ন লয়। ময়ো সীমাৰ লগত কথা পতা এতিয়া বন্ধ কৰি দিলোঁ। ঘৰৰ কোনো কামত তাইক হস্তক্ষেপ নকৰাটোৱে ভাল হ'ব বুলি ভাবি। তাইৰ লগত এতিয়া মোৰ কোনো সমস্যা হোৱা নাছিল। নহ'লে লগৰবোৰে মোক কৈছিল যে ননদবোৰে নবৌৱেকৰ জীৱনটো কঠিন কৰি তোলে, তাইক শান্তিৰে জীয়াই থাকিবলৈ নিদিয়ে। বিয়াৰ পিছত সীমাই মোৰ জীৱনটো কঠিন কৰি তুলিব বুলি ভাবিছিলোঁ, কাৰণ শহুৰে তাইক বহুত ভাল পায় আৰু তাইৰ সৰু বৰ সকলো প্ৰয়োজনীয়তে গুৰুত্ব দিয়ে। তাই যদি ৰাতি আহাৰ খাবলৈ নাহে, তেনেহ'লে শহুৰে তাইৰ ৰুমলৈ খাদ্য লৈ নিজৰ হাতেৰে খুৱাই দিছিল। তেওঁ বেছিভাগ সময়তে তাইৰ ৰুমতে থাকিছিল, যদিও শহুৰ দেউতাৰ প্ৰতি সীমাৰ আচৰণ সম্পূৰ্ণ বেলেগ আছিল। তাই সদায় খঙেৰে তেওঁৰ লগত কথা পাতিছিল। শহুৰ দেউতাই যদি তাইৰ বাবে কিবা এটা আনি দিয়ে, তাইৰ যেন সেইবোৰৰ প্ৰতি কোনো গুৰুত্ব নাই এনে ভাৱ দেখুৱাইছিল। তাইৰ আচৰণবিলাক মই সদায় আচহুৱা অনুভৱ কৰিছিলোঁ, কাৰণ মাকৰ মৃত্যুৰ পিছত ল'ৰা ছোৱালীয়ে দেউতাকক দুগুণে বেছি ভাল পায়, কিন্তু তাই দেউতাকৰ পৰা আঁতৰিহে ফুৰে। শহুৰ দেউতাই সীমাৰ যিমান যত্ন লৈছিল সিমানেই মোৰো যত্ন লৈছিল। মোৰ শহুৰ দেউতাৰ ঘৰত কোনো ধৰণৰ সমস্যা হোৱা নাছিল আৰু মোৰ বিবাহিত জীৱনটো বৰ ভালকৈ চলি আছিল। গতিকে সীমাৰ যত্নৰ কথা বেছিকৈ নাভাবিলোঁ। বিয়াৰ পিছত এই সকলোবোৰ মাক কওঁতে শুনি মাৰ অলপ আচৰিত যেন লাগিছিল, কিন্তু তেওঁ মোক ক'লে যে ইমান এটা ভাল পৰিয়াল পাইছা বুলি ভগৱানক সদায় ধন্যবাদ দিবা আৰু নিজৰ কামত সদায় মন দিবা। তাইক জোকাই নিজকে বিপদত পেলাব নালাগে। মায়ে এতিয়া ঠিক কথাই কৈছে বুলি ভাবিছিলোঁ মই, আৰু সেইদিনাৰ পৰা মই নিজে সীমাৰ লগত কেতিয়াও কথা পতা নাছিলোঁ। ৰাতিৰ আহাৰ খোৱাৰ লগে লগে মই মোৰ কোঠালৈ ওপৰলৈ যাওঁ আৰু তাৰপিছত গোটেই ৰাতিটো তললৈ নামি নাহোঁ। আমাৰ দুয়োৰে এখন বেলেগ পৃথিৱী আছিল। নিতিন আৰু মই ইজনে সিজনৰ বাবে যথেষ্ট আছিলোঁ, গতিকে আমাৰ চাৰিওফালে কোনো ভুল ঘটি থকা যেন অনুভৱ কৰা নাছিলোঁ। এদিন শহুৰ দেউতাই বাহিৰৰ পৰা কিছু খাদ্য আনিছিল। সীমাক খুৱাবলৈ লওঁতে সীমাই খঙেৰে খাবলৈ অস্বীকাৰ কৰিলে। তাৰপিছত তেওঁ তাইক নিজৰ হাতেৰে খুৱাবলৈ ধৰিছিল। মই বহি এই সকলোবিলাক চাই আছিলোঁ আৰু এইবোৰ দেখাৰ পিছত মই ভাবিবলৈ ধৰিলোঁ যে সীমা ইমান ভাগ্যৱান যে তাইক ইমান ভাল পোৱা দেউতাক এজন আছে, কিন্তু তাই তেওঁৰ একেবাৰে শলাগেই নলয়। ইয়াৰ পিছতে হঠাৎ তাই উঠি খৰধৰকৈ নিজৰ কোঠালৈ গুচি গ'ল। মই বৰ আচৰিত হৈ তাই যোৱালৈ চাই আছিলোঁ। তেতিয়া শহুৰ দেউতাই মোলৈ চাই ক'লে যে মোৰ ছোৱালীজনীয়ে মোৰ ওপৰত খং কৰিছে, সেইবাবেই তাই এনেকুৱা আচৰণ কৰিছে, আৰু উঠি গুচি গ'ল। মই এতিয়া অনুভৱ কৰোঁ যে যদি মই তাইৰ মাকক সময়মতে উপযুক্ত চিকিৎসা কৰালোহেঁতেন, তেন্তে আজি তাইৰ মাকো আমাৰ লগতে ইয়াত বহি থাকিলেহেঁতেন। কিন্তু ভগৱানে তাইৰ মাকক মাত্ৰ ইমান দিন জীয়াই থকাৰ নিয়তি দিছিল। সীমাৰ মাকৰ চিকিৎসাৰ বাবে বহুত টকা খৰচ কৰিলোঁ। দিনে নিশাই দৌৰি ফুৰিছিলোঁ, কিন্তু তাইৰ মাকৰ ভাগ্যত মাত্ৰ ইমান দিন জীয়াই থকাটোৱেই লিখা আছিল। তাইৰ মাকৰ মৃত্যুৰ পিছৰে পৰা মই নিজেও বহুত দুৰ্বল হৈ পৰিছোঁ, কিন্তু সীমাক এই কথাটো কেনেকৈ বুজাওঁ মই? এই বুলি কৈ তেওঁ চকুলো টুকিবলৈ ধৰিছিল। শহুৰ দেউতাৰ চকুৰ পৰা চকুলো দেখি মোৰ হৃদয়খন শোকেৰে ভৰি পৰিল। জীৱনৰ এই পৰ্যায়ত তেওঁ কিমান অসুবিধাৰ সন্মুখীন হৈছে মই দেখিছিলোঁ। পত্নীৰ পৰা বিচ্ছেদ হোৱাৰ লগতে সন্তানৰ দুখবোৰো তেওঁ উপেক্ষা কৰি আহিছিল। মই মৰমেৰে শহুৰ দেউতাক ক'লোঁ, দেউতা আপুনি চিন্তিত নহ'ব, সীমাই সময়ৰ লগে লগে বুজি উঠিব, গতিকে আপুনি চেষ্টা কৰি থকা উচিত। মোৰ কথাত মূৰ দুপিয়াই তেওঁ খাদ্যৰ প্লেটখন লৈ সীমাৰ কোঠাৰ ফালে আগবাঢ়ি গ'ল আৰু মই হাঁহি এটা মাৰি তেওঁৰ ফালে চাই থাকিলোঁ। সন্ধিয়ালৈকে তেওঁ তাইৰ লগত সীমাৰ কোঠাতে আছিল। ইফালে আকৌ মোৰ ৰাতিৰ খাদ্যখিনি ৰান্ধি পাকঘৰ চাফা কৰিছিলোঁ। প্ৰথমতে সীমাৰ ৰুমলৈ গৈ সিহঁতৰ লগত বহিব লাগে বুলি ভাবিছিলোঁ, কিন্তু তাৰপিছত ভাবিলোঁ দেউতাক আৰু জীয়েকৰ মাজত মই সোমোৱাটো ভাল নহ'ব, আৰু সেইটো ভাবি মই মোৰ ৰুমলৈ উভতি আহিলোঁ। আমাৰ ঘৰৰ এইটোৱে আছিল দৈনন্দিন কাম।
শহুৰ দেউতাই সীমাৰ পিছে পিছে তাইৰ ভেম ভাঙিবলৈ চেষ্টা কৰিছিল আৰু তাই তেওঁৰ পৰা আঁতৰি ফুৰিছিল। কেতিয়াবা সীমাক লৈ মোৰ ঈৰ্ষা জাগিছিল। সীমাৰ ভাগ্যটো ইমানেই ভাল আছিল যে তাইৰ দেউতাকে তাইক সকলো কিনি দিছিল আৰু প্ৰতিটো আচৰণতে তাইক মৰম কৰিছিল। অন্য হাতেদি মোৰ পৰিয়ালত এনেকুৱা একোৱেই নাছিল। মই আছিলোঁ আমাৰ ঘৰৰ তৃতীয়গৰাকী ছোৱালী। এনে নহয় যে দেউতাই মোক ভাল নাপায়, কিন্তু শহুৰে সীমাৰ প্ৰতি যি মৰম আৰু মনোযোগ দেখুৱাইছিল সেই ধৰণৰ মৰম আৰু মনোযোগ তেওঁ মোক কেতিয়াও দিয়া নাছিল। দেউতাই আমাৰ ছোৱালীবোৰৰ পৰা সদায় দূৰত্ব বজাই ৰাখিছিল আৰু কেতিয়াবা আমাৰ লগত কথা পতাৰ প্ৰয়োজন হ'লে সদায় মাৰ ফালে ঘূৰিছিল। কিন্তু সীমাক খেদি যোৱাৰ আঁৰত শহুৰৰ আচল উদ্দেশ্যটো কি আছিল কোনে ক'ব? মোৰ শহুৰে তেতিয়া মই যে সীমাৰ ৰুমলৈ গৈ আছোঁ সেই কথাটো গম পোৱা নাছিল। মোৰ শহুৰ শয়তান হয়। সীমাক সম্পূৰ্ণৰূপে নিজৰ দখলত লৈছিল। গোটেই কোঠাটো তাইৰ কেকনি প্ৰতিধ্বন্বিত হৈ আছিল আৰু তাই নিজকে মুক্ত কৰিবলৈ চেষ্টা কৰি আছিল। হয়তো সেই সময়ত মই অনুভৱ কৰিছিলোঁ তাইৰ শহুৰক আঁতৰাই ঠেলি দিয়াৰ শক্তি নাছিল। কেতিয়াৰ পৰা তাই এই সকলোবোৰ সহ্য কৰি আছিল মই নাজানো। তাইৰ মৌনতা, তাই নিজকে কোঠাটোত আবদ্ধ কৰি ৰখা আৰু তাইৰ প্ৰতি দেউতাকৰ সচেতনতা। মই আজিহে বুজিলোঁ তাইৰ প্ৰতিটো অভ্যাসৰ আঁৰৰ কাৰণটো। শহুৰে মই তাত থকা বুলি গম পোৱাৰ লগে লগে সীমাক এৰি ঘূৰি মোক থিয় হৈ থকা দেখি থতমত খালে। হয়তো ৰাতিৰ এই সময়ত মই ইয়াত থাকিব পাৰিম বুলি তেওঁৰ মনলৈ অহাই নাছিল। তেওঁ তেতিয়া ভাবিছিল যে নিশ্চয় এইটো সময়ত মই মোৰ কোঠাত থাকিম। মোক এতিয়া দেখি তেওঁৰ মুখৰ ৰং সলনি হৈ গ'ল আৰু তেওঁ আতংকিত হৈ থতমত খাই মোক সুধিলে যে বোৱাৰী, ইয়াতে তুমি কি কৰি আছা আৰু কি বিচাৰিছা ইয়াত তুমি? মই আগবাঢ়ি আহি সীমাৰ হাতখন ধৰি মোৰ পিছফালে লুকুৱাই ৰাখিলোঁ। সেইটো সময়ত সীমাই বেয়াকৈ কঁপি উঠিছিল। মই ক'লোঁ, আপোনাৰ বাবে এইটোৱেই ভাল হ'ব যে আপুনি এতিয়াই এই ৰুমৰ পৰা ওলাই যাওক। আপোনাৰ দৰে দেউতাক সমাজৰ বাবে কলংক। কথাটো শুনি শহুৰৰ হঠাতে খং উঠি গ'ল আৰু ক'বলৈ ধৰিলে যে আজে বাজে কথা কোৱাৰ প্ৰয়োজন নাই। সীমাই মোৰ বিৰুদ্ধে তোমাৰ কাণ ভৰাইছে, সেইবাবেই তুমি মোৰ লগত এনেকৈ কথা পাতিছা। এতিয়া তেওঁৰ কথাটো শুনি মই একেবাৰে আচৰিত হৈ পৰিছিলোঁ, কাৰণ মই সকলো চকুৰে দেখিছিলোঁ আৰু তাৰ পিছতো তেওঁ অজুহাত দেখুৱাই আছিল। মই খঙেৰে ক'লোঁ যে আপুনি কেনেকুৱা নিৰ্লজ্জ মানুহ। মই আপোনাক এই কথা শেষবাৰৰ বাবে কৈছোঁ, যদি আপুনি এতিয়াই ইয়াৰ পৰা নাযায় তেন্তে মই পুলিচলৈ ফোন কৰিম। মোৰ পচন্দ চিঞৰত ভয় খাই তেওঁ কোঠাটোৰ পৰা ওলাই গ'ল আৰু মই খৰধৰকৈ কোঠাটোৰ দুৱাৰখন বন্ধ কৰি দিলোঁ। সীমাৰ অৱস্থাটো বৰ বেয়া আছিল আৰু মোৰো বহুত ভয় লাগিছিল, কিন্তু ইমান সাহস ক'ৰ পৰা পালোঁ মই জনা নাছিলোঁ। মই এতিয়া তাইক আগবাঢ়ি গৈ জোৰেৰে সাবটি ধৰিলোঁ। মই এই কাম কৰাৰ লগে লগে তাই ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে। কিমান দিনৰ পৰা তাইৰ হৃদয়ত দুখ লুকাই আছিল মই জনা নাছিলোঁ, গতিকে মই তাইক নীৰৱ কৰা নাছিলোঁ, বৰঞ্চ তাইক কান্দিবলৈ দিলোঁ। কান্দি কান্দি তাই অলপ ঠাণ্ডা হৈ পৰিছিল। সীমাই তেতিয়া ক'বলৈ ধৰিলে যে মোৰ মায়ে এই মানুহজনৰ লগত বিয়া হৈছিল। সীমাৰ পৰা এতিয়া এই কথাটো শুনি মই আচৰিত হৈছিলোঁ আৰু মই তাইৰ কথাত বাধা দি সুধিলোঁ যে তুমি মোৰ শহুৰৰ ছোৱালী নহয় নেকি? সীমাই তেতিয়া মূৰটো জোকাৰি ক'লে যে মোৰ জন্ম দিয়া দেউতাই কেইবছৰমানৰ ভিতৰতে মাক বিবাহ বিচ্ছেদ কৰি মোক মাৰ হাতত গতাই দিছিল, যদিও সেইটো সময়ত মায়ে মোক ৰাখিবলৈ বিচৰা নাছিল। এতিয়া সীমাই ক'বলৈ ধৰিলে যে যদি সীমা লগত থাকে তেনেহ'লে মাকে পুনৰ বিয়া হ'ব নোৱাৰে বুলি মাকৰ বিশ্বাস আছিল আৰু সীমাৰ স্বাৰ্থত তাই গোটেই জীৱন অকলশৰীয়া হৈ থাকিব লাগিব, কোনো আকাংক্ষা বা সমৰ্থন নোহোৱাকৈ। কিন্তু হঠাতে এদিন সীমাৰ মাকে নিতিনৰ দেউতাকক বিয়া কৰাই দিলে। নিতিনৰ দেউতাকে এতিয়া সীমাৰ মাকৰ লগতে সীমাৰো দায়িত্ব লৈছিল। সীমাৰ মাকে ইমান ভাল স্বামী বিচাৰি পাই আনন্দত আত্মহৰা হৈ পৰিল, যিয়ে কেৱল তাইৰেই নহয় তাইৰ সন্তানৰ প্ৰতিও যত্ন লয়। অৱশ্যে তাই গম পোৱা নাছিল যে তাইৰ দেউতাকৰ উদ্দেশ্যটো বেয়া আছিল। সীমাই বুজাই দিলে যে মাক জীয়াই থকাৰ সময়ত দেউতাকে তাইৰ লগত বহুত অদ্ভুত আচৰণ কৰিছিল। সীমাই এতিয়া বুজি পাইছিল যে তাইৰ সতীয়া দেউতাকে তাইৰ পৰা আচলতে কি বিচাৰে। সি তাইক কেনেকৈ চায় আৰু তাইৰ লগত কেনেধৰণৰ আচৰণবিলাক কৰে। কিন্তু তাই এই সকলোবিলাক দেখিও মাকৰ বাবে নিমাত হৈ আছিল। তাই এইবাৰ মাকৰ বিচ্ছেদৰ কাৰণ হ'ব বিচৰা নাছিল। সীমাই হুমুনিয়া কাঢ়ি কৈছিল যে নিতিনৰ দেউতাক অৰ্থাৎ শহুৰে মাকৰ লগত তাইক জোৰকৈ কোঠাটোত শুবলৈ দিছিল আৰু মাক গভীৰ টোপনিত থাকিলে তেওঁ সীমাক অশান্তি দিবলৈ আৰম্ভ কৰিছিল। সীমাই এতিয়া কিছুদিন এনেকৈ সকলো সহ্য কৰিলে, কিন্তু তাৰ পিছত এদিন তাই মাকৰ লগত এই বিষয়ে কথা পাতিলে। তাৰপিছত তাইৰ মাকে বিশ্বাস কৰাৰ সলনি তাইৰ মুখত চৰ এটাহে মাৰি ক'লে, তোৰ একেবাৰে লাজ নাই নেকি দেউতাৰ বিষয়ে এনেকুৱা কথা ক'বলৈ? তেওঁ তোমাক সকলো সময়তে ইমান যত্ন লয় আৰু ইমান ভাল মানুহ এজনৰ ওপৰত কেনেধৰণৰ মিছা অভিযোগ উত্থাপন কৰি আছা? যদি মোৰ প্ৰকৃত মায়ে মোক বিশ্বাস কৰা নাছিল
তেন্তে মই কাক অভিযোগ কৰিব পাৰিম? যিমানে দিনবিলাক গৈ থাকিল সিমানে মোৰ এই দ্বিতীয়জন দেউতাৰ আচৰণ ৰাক্ষসৰ দৰে হৈ পৰিছিল। এদিন এনেকুৱা হ'ল যিদিনা তেওঁ সকলো সীমা চেৰাই গ'ল। মোৰ মা সেইদিনা কিবা কামত বজাৰলৈ গৈছিল আৰু যেতিয়া তেওঁ বজাৰৰ পৰা উভতিলে তেতিয়া তেওঁ নিজ চকুৰে সকলোবিলাক দেখিছিল আৰু তাৰ পিছতো মোকে দোষী সজাবলৈ চেষ্টা কৰিছিল। আৰু লগতে মায়ে ক'বলৈ ধৰিলে যে মই গাখীৰ খুৱাই সাপ এডালহে পুহিছোঁ, যিয়ে নিজৰ মাকৰ ঘৰখন ভাঙিবলৈ গৈ আছে। মই মোৰ মাক হাজাৰবাৰ বুজাবলৈ চেষ্টা কৰিলোঁ যে মোৰ কোনো দুখ নাই, মই নিজেই এতিয়া পৰিস্থিতিৰ দাস হৈ পৰিছোঁ। কিন্তু এইটো সময়ত মোৰ মায়ে একেবাৰে বিশ্বাস নকৰিলে আৰু তেওঁ এই কথাটো সহ্য কৰিব নোৱাৰিলে। অৱশেষত তেওঁৰ হাৰ্ট এটেক আহিলে। কিছুদিন হস্পিটেলত থকাৰ পিছত তেওঁ মৃত্যুৰ লগত যুঁজি যুঁজি হাৰ মানিলে। কিন্তু মায়ে এইখন পৃথিৱীৰ পৰা যোৱাৰ আগতে এই কথাটো অনুভৱ কৰিবলৈ পাৰিছিল যে দুখটো আচলতে মোৰ নহয়, তেওঁৰ স্বামীৰহে। মোৰ মায়ে মৰাৰ আগতে মোক ক্ষমা বিচাৰিলে, কিন্তু মোক সেই ক্ষমা খোজাৰ কোনো প্ৰয়োজন নাছিল, কাৰণ তেওঁ যদি প্ৰথম দিনাই মোৰ কথাটো বিশ্বাস কৰি ল'লে হয় আজি এই পৰিস্থিতি নহ'ল হয় আৰু মই ধ্বংসৰ পৰা ৰক্ষা পৰিলোহেঁতেন। মাৰ মৃত্যুৰ পিছত প্ৰথমে ঘৰৰ পৰা ওলাই ক'ৰবালৈ যোৱাৰ কথাটো ভাবিলোঁ, কিন্তু তেতিয়াই বুজিলোঁ যে এজনী অকলশৰীয়া ছোৱালী দেখি সকলোৱে জন্তু হৈ পৰে, তাতে মই এজনী গাভৰু ছোৱালী। এনে অৱস্থাত এই ঘৰৰ পৰা মই ওলাই যাওঁ কেনেকৈ? মই মোৰ ভাগ্যক গ্ৰহণ কৰি এই ঘৰতে থাকিবলৈ বাধ্য হৈ পৰিছিলোঁ আৰু মোৰ পৰিস্থিতি মোৰ ভাগ্যৰ ওপৰত এৰি দিলোঁ। এই সকলোবিলাক কথা মই নীতিন দাদাক কোৱা নাছিলোঁ, কাৰণ মোৰ সদায় ভয় লাগিছিল যে যদি মই এই কথাষাৰ নীতিন দাদাক কওঁ, যদি তেওঁ বিশ্বাস নকৰে তেনেহ'লে মই ক'লৈ গুচি যাম। মোৰ মা ঢুকুৱা এতিয়া 6 বছৰ হৈ গ'ল আৰু এই 6 বছৰত তেওঁ প্ৰত্যেক দিনাই মোক অত্যাচাৰ কৰি গৈছিল, যিটো আপুনি আজি নিজ চকুৰে দেখিলে। মই সীমাৰ হাতখন খামুচি ধৰিলোঁ আৰু তাইক বিশ্বাস দিলোঁ যে আজিৰ পৰা তাইৰ লগত এনেকুৱা একো নহয়। মই তাইক ক'লোঁ যে যদি তুমি আগতেই মোক সকলোবিলাক ক'লাহেঁতেন তেন্তে মই তোমাক নিশ্চয় সহায় কৰিলোহেঁতেন। মোৰ কথাটো শুনি সীমাই এটা বিৰক্তিকৰ হাঁহি মাৰিলে আৰু মোক ক'লে যে মই সেইজনী ছোৱালী যাক নিজৰ মাকে বিশ্বাস কৰা নাছিল। তেনে ক্ষেত্ৰত আপুনি কেনেকৈ মোক বিশ্বাস কৰিলেহেঁতেন? এতিয়া সীমাৰ হাঁহিৰ আঁৰত থকা বেদনাই মোৰ অন্তৰখন থৰকা হৰকা কৰি পেলাইছিল। ইতিমধ্যে বৰষুণ এতিয়াও এৰা নাছিল, কিন্তু ৰাতিপুৱা হোৱাৰ লগে লগে বৰষুণো লাহে লাহে কমিবলৈ ধৰিলে। মই ৰাতিপুৱালৈকে সীমাৰ লগতে সেই কোঠাটোতে দৰজাখন বন্ধ কৰি সোমাই থাকিলোঁ। বৰষুণ এৰাৰ পিছত যেতিয়া নীতিন আহি ঘৰত সোমালহি তেতিয়া মই সাহস গোটাই তেওঁৰ আগত সকলো কথা কৈ দিলোঁ। তেওঁৰ কাৰণে এই কথাটো মানি লোৱাটো কঠিন নিশ্চয় আছিল, কিন্তু অসম্ভৱ নাছিল, কাৰণ তেওঁ সীমাৰ সলনি হোৱা আচৰণবিলাক অনুভৱ কৰিছিল। কিন্তু ইয়াৰ আঁৰত যে নিজৰ দেউতাকৰ আচৰণবিলাক ইমান বেয়া হ'ব তেওঁ কোনোদিনেই কল্পনাই কৰা নাছিল। এতিয়া নীতিনে দেউতাকৰ কোঠালৈ বুলি গ'ল আৰু দেখিছিল যে দেউতাকে বিচনাত পৰি আছিল। নীতিনে দেউতাকক গাত ধৰি মাতিবলৈ চেষ্টা কৰোঁতে কিন্তু দেউতাকৰ মূৰটো বেকা হৈ গ'ল। নীতিনে লগে লগে ডাক্তৰলৈ ফোন কৰিছিল, কিন্তু ডাক্তৰ আহি তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিলে। নীতিনৰ দেউতাকে জানিছিল যে এতিয়া তেওঁৰ সত্যতা পুত্ৰৰ আগত প্ৰকাশ পাবলৈ ওলাইছে। এনে এটা লেতেৰা কামৰ পিছত পুত্ৰৰ মুখামুখি হ'বলৈ তেওঁ একেবাৰে সাজু নাছিল। হয়তো তেওঁ এই কথাটো সহ্য কৰিব নোৱাৰিলে আৰু তেওঁৰ হাৰ্ট এটেক হ'ল, যাৰ বাবে তেওঁৰ মৃত্যু ঘটিছিল। প্ৰিয় দৰ্শক, পতি পত্নীৰ মাজত প্ৰায় বিবাহ বিচ্ছেদ ঘটেই, কিন্তু তেওঁলোকৰ সন্তানৰ গোটেই জীৱনটো ধ্বংস হৈ পৰে। এতিয়াও আমাৰ সমাজত সীমাৰ দৰে বহুত ছোৱালী আছে যি নিজৰ সতীয়াৰ নিষ্ঠুৰতাৰ বলি হৈ থাকিবলগীয়া হৈছে। ইজনে সিজনক এৰি যোৱাৰ আগতে স্বামী স্ত্ৰীয়ে নিজৰ নিৰহ সন্তানক চাই ভাবিব লাগে যে যদি আমি বিবাহ বিচ্ছেদ লওঁ তেনেহ'লে এই সন্তানসকলৰ কি হ'ব। কাৰণটো হ'ল আমি নিজৰ কাজিয়াৰ বোজা নিজেই বহন কৰিবলৈ লাগে, যাতে কোনো ছোৱালী আনৰ হাতত খেলনা হৈ নাযায়। আৰু কোনোবাই যদি নিজৰ চৌপাশৰ তেনে পুৰুষৰ পৰা কোনো ভুল আচৰণ দেখা পায় তেনেহ'লে তাক আওকাণ নকৰি তাৰ আঁৰৰ সত্যতাটো জানিবলৈ চেষ্টা কৰক। আপোনাৰ এটা সৎ প্ৰচেষ্টাৰে কোনো এজন নিৰহ ব্যক্তিৰ জীৱনটো ৰক্ষা পৰিব পাৰে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীটো। যদিহে ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।